Good evening, friends. মই ডক্টৰ দীপাংকৰ। আজি আপোনালোকক অলপমান চৰিয়াচিছৰ বিষয়ে ক'ম। চৰিয়াচিছ এটা স্কিনৰ ক্ৰনিক বেমাৰ। বহুত ৰোগী দেখা পোৱা যায় চৰিয়াচিছ ৰোগৰ। তো বেমাৰটোৰ বিষয়ে মই ইমান ডিটেইলছত এক্সপ্লেইন নকৰোঁ, সেইটো মই পিছত এক্সপ্লেইন কৰিম। মই আজি আপোনালোকক চৰিয়াচিছ ৰোগীয়ে এনে কি ৰকমে বেমাৰটো ডে টু ডে লাইফত মেনেজ কৰি কেনে ৰাখিব পাৰে, বা ডুজ এণ্ড ডোনটছখিনি কি হয়, কি কৰিব পাৰে, কি কৰিব নালাগে, কোনটো বেমাৰৰ কাৰণে খাব উপযোগী, কোনটো খাব অনুপযোগী, তো অলপমান আইডিয়া দিম। আপোনালোকে আশা কৰিছোঁ আপোনালোকে মন দি শুনিব, বা যিমানখিনি পাৰোঁ একদম চিম্পল, যাতে সহজ সৰল ভাষাত আপোনালোকে বোধগম্য হয়, সেই হিচাপে মই উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। চৰিয়াচিছটো এটা স্কিনৰ বেমাৰ। এইটো বেমাৰত এনে আপোনাৰ স্কিনত মানে এক্সফলিয়েশ্যন হৈ থাকে। মানে নৰ্মেলি আমাৰ স্কিনবিলাকে নিজৰ যিটো লেয়াৰ থাকে সেইটো চেঞ্জ কৰে, কিন্তু ইমানেই সূক্ষ্ম আৰু ইমানেই মানে অস্পৃশ্যভাৱে হয় যে আমি দেখাই নাপাওঁ, খালী চকুৰে আমি দেখাই নাপাওঁ। ধৰক সাপে যেনেকৈ নিজৰ স্কিনটো মানে শ্বেড কৰি থাকে, তেনেকৈ আমাৰ হিউমেন বডিটোৰো তেনেকৈ শ্বেডিং হৈ থাকে। আৰু সেইটো এটা ফিজিঅ'লজিকেল প্ৰচেছ, সেইটো মানে ভগৱানে দিয়া এটা নেচাৰেল মানে প্ৰচেছ, যিটোৰ জৰিয়তে আমাৰ স্কিনটো মানে শ্বেডিং হৈ থাকে আৰু তাৰ জেগাত নতুন নতুন হেল্ডি, নতুন ফ্ৰেছ ৰিজুভিনেট চেলবিলাক তাৰ জেগাত আহি থাকে, আৰু সেইটো এটা মানে অনগয়িং প্ৰচেছ হয়। চৰিয়াচিছ বেমাৰটোত হয় কি, মানে এই প্ৰচেছটো খুব খৰতকীয়াভাৱে হয়, মানে বহুত স্পীড আপ হৈ যায়, মানে বহুত জল্দি স্কিনৰ চেলবিলাক প্ৰডাকশ্যন হৈ থাকে, আৰু সেইটো আহি কেনে ওপৰৰ লেয়াৰত আহি কেনে খুব সোনকালে, খুব কম সময়ৰ ব্যৱধানতে আহি কেনে সি জমা হৈ যায়। আগৰ যিখিনি পুৰণা বা অলৰেডি মেচিয়ৰ্ড, নিজৰ লাইফ টাইমটো কমপ্লিট কৰা চেলখিনি সৰিব পোৱাই নাই, তাৰ জেগাত আকৌ নতুনকৈ মানে জন্ম হোৱা চেলবিলাক আহি কেনে তাত মানে নিজৰ জেগাটো সি লৈ লয়। তেনেকৈ মানে এনি টাইম এটা এক্সফলিয়েশ্যন হৈ থাকে, এটা মানে স্কিনৰ হেৰিটো হৈয়ে থাকে আৰু তেনেকুৱা। সেইটো কাৰণে স্কিনত আপাৰ লেয়াৰত আপুনি দেখা পাব হাত ভৰি য'ত চৰিয়াচিছ হয়, তাত মানে এটা স্কিনৰ ডাঠ তৰপ এটা জমা হৈ গৈছে তেনেকুৱা। লগতে এইটো এটা ইনফ্লামেটৰী ডিজঅৰ্ডাৰ, তো এটা মানে ইনফ্লামেশ্যন হৈ থাকে। ইনফ্লামেশ্যন মানে ধৰক তলে তলে এখন মানে সৰুকে মানে জুই জ্বলি আছে, তেনেকুৱা টাইপৰ এখন কম ফ্লেমৰ এখন জুই জ্বলি আছে, সেইটো মানে সহজ ভাষাত ইনফ্লামেশ্যন বুলি ক'ব পাৰে। আৰু সেইটো হোৱাৰ কাৰণে, ইনফ্লামেশ্যনটো থকাৰ কাৰণে ৰঙা পৰে, ছালবিলাক ৰঙা পৰি থাকে, লগতে খুব বেছি এটা হিট চেঞ্জেশ্যন এটা থাকে, ইচিং হয়, লগতে বাৰ্ণিং চেঞ্জেশ্যন এইবিলাকো থাকিব পাৰে। আৰু এইটো এটা স্কিনত হয় বেমাৰটো, মানে কেৰাটিন চেলছবিলাকত এটেক কৰে, আৰু অল অভাৰ বডিতে হ'ব পাৰে, ইনক্লুডিং পামছ এণ্ড চ'লছ, তেনেকুৱা, ইনক্লুডিং পামছ এণ্ড চ'লছ এণ্ড স্কাল্প। তো যিবিলাক মানুহৰ চৰিয়াচিছ হয় বা যিবিলাক চৰিয়াচিছৰ পেচেণ্ট থাকে, তেওঁলোক বহুত ফ্ৰাষ্ট্ৰেট হৈ যায়, বহুত মানে তেওঁলোক ইমান দিনৰ পৰা বেমাৰটোত ভুগি তেওঁলোক মানে ইমান ট্ৰিটমেণ্ট কৰি ইমান ডক্তৰ সলাই মানে তেওঁলোক ভাগৰি যায়, আৰু মানে ফ্ৰাষ্ট্ৰেট হৈ থাকে। তেওঁলোকৰ মানে বহুতৰ মানসিকভাৱে তেওঁলোক ডিপ্ৰেশ্যনতো ভোগা দেখিব পোৱা যায়, কাৰণ এনেকুৱা এটা বেমাৰ যিটোত আপোনাৰ স্কিনটোৱে মানুহৰ বডিটোৰ মানে প্ৰথম এজন মানুহৰ বডিত মানে এক্সটাৰ্নেলি দেখা পোৱা বস্তুৰ ভিতৰত স্কিনটোৱে থাকে। তো স্কিনত যদি এনেকৈ এনি টাইম এটা স্কিনৰ বেমাৰ লৈ কেনে পেচেণ্টজন জীয়াই থাকিব লাগে বা জীৱন নিৰ্বাহ কৰিব লাগে, চ' তেওঁৰ ভাবক তেওঁৰ চাইকিটো কেনেকুৱা হ'ব, তেওঁৰ মানসিক স্থিতিটো কেনেকুৱা হ'ব। তো তেনেকুৱা টাইপৰ। তো ইম্পৰ্টেঞ্চ আছে, যথেষ্ট ইম্পৰ্টেঞ্চ আছে এইটো বেমাৰত। মানে কমন বেমাৰ হয় এইটো, ইমান মানে কি আৰু আনকমন বেমাৰ নহয়। পেচেণ্ট যথেষ্ট পৰিমাণে এই বেমাৰ লৈ কেনে অহা দেখিব পোৱা যায়। তো এটা মোটামুটি চমু আইডিয়া এটা হ'ল চৰিয়াচিছ বেমাৰটো কি, মানে লগাতকৈ বেছি খৰতকীয়াভাৱে স্কিনৰ প্ৰডাকশ্যন হৈ স্কিনৰ তৰপ বান্ধা, ওপৰৰ লেয়াৰত মানে আমাৰ স্কিনত তৰপ বান্ধা সেই বেমাৰটোকে, স্কিনৰ তৰপ বান্ধা বেমাৰটোকে চৰিয়াচিছ বুলি কয়। তাৰ লগতে যথেষ্ট পৰিমাণে খজুৱতি থাকে, ৰঙা পৰে,
ৰেডনেছ থাকে, এৰিথেমা বুলি যিটো কয়, লগতে হিট চেঞ্জেছন এটা থাকে, যিহেতু এটা ইনফ্লামেশ্যন হয়, আৰু তাৰ লগতে এইটো অল অভাৰ বডিত তেনেকৈ হ'ব পাৰে, য'ত য'ত কেৰাটিন চেলছবিলাক থাকে, মানে স্কিনৰ চেলছবিলাক থাকে, ইনক্লুডিং পাম্পছ এণ্ড চোলছ, আৰু আমাৰ ইভেন স্কাল্প এৰিয়া তেনেকুৱা। ইভেন চৰিয়াছিছটো নখতো হয়, নীল চৰিয়াছিছ বুলি যিটো কয়, আৰু চৰিয়াছিছটো ইভেন কমপ্লিকেটেড কেছত বন ইনভলভো হ'ব পাৰে, যিটো চৰিয়াটিক আৰ্থ্ৰপেথি বুলিও কোৱা হয়। তো যিবিলাক মানুহৰ চৰিয়াছিছ হয়, তো তেওঁলোকে দৈনন্দিনভাৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁলোকে ভালকৈ মইশ্চাৰাইজ কৰি ৰখাটো খুব প্ৰয়োজনীয়, কাৰণ স্কিনৰ বেমাৰটো যথেষ্ট ড্ৰাই, মানে খুব শুকান ৰুক্ষ, মানে এটা ভেৰি মানে ড্ৰাই, এটা জেৰচিছ হৈ থাকে। তো সেইটো কাৰণে আপোনালোকৰ স্কিনটো ভালকৈ মইশ্চাৰাইজটো কৰি ৰখাটো যথেষ্ট ইম্পৰ্টেণ্ট। নৰ্মেল স্কিনত ধৰক মিনিমাম দুবাৰমান মইশ্চাৰাইজ কৰিলে হৈ যায়, কিন্তু চৰাইচিছত আপোনাৰ ড্ৰাইনেছটোৰ ওপৰত ভিত্তি কৰি কেনে বা এক্সফলিয়েশ্যনটোৰ ওপৰত ভিত্তি কৰি কেনে মিনিমাম 3, 4, 5 বাৰলৈকে এনেকৈ মইশ্চাৰাইজ কৰাটো ভাল। এটলিষ্ট 4-5 বাৰ নোৱাৰিলেও এটলিষ্ট 3 বাৰ যেন মইশ্চাৰাইজ কৰে। বহুত মানুহে দেখা গৈছে গা ধুই উঠি কেনে তেওঁলোকে মইশ্চাৰাইজ কৰে, কিন্তু গা ধুই উঠি কেনে তেওঁলোকে টাৱেলেৰে বহুত জোৰে জোৰে স্কিনবিলাক ঘঁহে বা মুছে, সেইটো কৰিব নালাগে। তেওঁলোকে অতি সামান্যভাৱে স্কিনটো জেণ্টলি মুচিব লাগে গা ধুই উঠি কেনে, জাষ্ট ডেপ কৰাটো ভাল বা টুকি দিয়াটো ভাল পানীৰ, আৰু উইদিন 1 to 3 মিনিটছ মানৰ ভিতৰতে লগে লগে মইশ্চাৰাইজাৰটো কৰিলে ভাল, মইশ্চাৰাইজটো কৰিলে ভাল। মইশ্চাৰাইজাৰ হিচাপে কি কৰিব পাৰে, মই এতিয়া ডিটেইলছত ইমান মইশ্চাৰাইজাৰৰ বিষয়ে নাযাওঁ, তো আপোনালোকে খুব ঘৰতে সহজলভ্যভাৱে পায় কোকোনাট অইল যিটো থাকে, যিটো মানে পিয়'ৰ কোকোনাট অইল, সেইটো যথেষ্ট ভাল, সেইটোৰে মইশ্চাৰাইজ কৰিব পাৰে। লগতে আপোনালোকে ভেচলিনটো লৈ ল'ব পাৰে, যিটো পিয়'ৰ হোৱাইট পেট্ৰলিয়াম জেলি থাকে, এই দুটাৰ সংমিশ্ৰণ কৰিও লগাব পাৰে, বা অনলি ফ্লেকিং এক্সফলিয়েশ্যন বা অকল ড্ৰাইনেছ এনেকুৱা থাকিলে কোকোনাট অইলটো ব্যৱহাৰ কৰিব পাৰে, বা ভেচলিনটো ইউজ কৰিব পাৰে ইণ্ডিভিজুৱেলি। আৰু যদি অলপ ক্ৰেকছ বা অলপ ফাটা বা অকণমান ফিচাৰিং তেনেকুৱা হৈছে, তেতিয়াহ'লে আপোনালোকে দুটা মিলাই ল'ব পাৰে। ফিচাৰিং থাকিলে হোৱাইট পেট্ৰলিয়াম জেলি বা ভেচলিনটো লগোৱাটো দৰকাৰ। তো মইশ্চাৰাইজটো ভেৰি ইম্পৰ্টেণ্ট। মইশ্চাৰাইজটো এটলিষ্ট মিনিমাম 3 বাৰমান কৰিব, ৰাতিপুৱা এবাৰ, দুপৰীয়া বা আবেলি এবাৰ, আৰু ৰাতি এবাৰ তেনেকৈ। আৰু মইশ্চাৰাইজাৰৰ ভিতৰত আপোনালোকে কোকোনাট অইল পিয়'ৰ আৰু হোৱাইট পেট্ৰলিয়াম জেলি বা ভেচলিন পিয়'ৰ, এই দুটা ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ লগতে কিছুমান মেডিকেটেডো থাকে, কিছুমান মেডিকেটেড চেলিচাইক্লিক এচিড বা তেনেকুৱা থকা কিছুমান মইশ্চাৰাইজাৰো থাকে, সেইবিলাকৰ ডিটেইলছবিলাক মই এতিয়া ইমান নকওঁ, যিখিনি অতি সহজতে পায় সেইখিনি মই অকণমান ক'ব ইচ্ছা কৰিম। নেক্সটটো স্কিনত যেনেকৈ মইশ্চাৰাইজ কৰে, তেনেকৈ আপোনালোকে মূৰতো তেনেকৈ মইশ্চাৰাইজ কৰিব, নখতো মইশ্চাৰাইজ কৰিব লাগে, কিয়নো নখটোৱে বেমাৰটো ইনভলভ হয়, আৰু মূৰতো তেনেকৈ আমাৰ যিটো স্কেল্পৰ স্কিন থাকে তাতো বেমাৰটো আহে, চ' তাতেও তেনেকৈ কোকোনাট অইল বা তেনেকুৱা তেল আপোনালোকে ইউজ কৰি মইশ্চাৰাইজ কৰি কেনে ৰাখিব পাৰে। সেইটো তেনেকৈ সপ্তাহত তেলটো ৰেগুলাৰো ইউজ কৰিব পাৰে, বা এভৰি অল্টাৰনেট ডেজ কৰি কেনে লগাব পাৰে, তেনেকুৱা টাইপৰ। আৰু আপোনালোকে শ্বেম্পু ব্যৱহাৰ কৰিলে এটা এণ্টি-ডেণ্ড্ৰফ শ্বেম্পু ইউজ কৰিব পাৰে, বা যি শ্বেম্পুত মানে কোল টাৰ থাকে তেনেকুৱা টাইপৰ শ্বেম্পু আপোনালোকে ইউজ কৰিব পাৰে। নেক্সটটো হ'ল চৰিয়াছিছ হ'লে আপোনাৰ বডিৰ যিবিলাক মানে পাৰ্ট থাকে, তাত যদি ইনজুৰি বা তাত যদি ট্ৰমা, ক'ৰবাত যদি দুখ পাইছে, তেতিয়া আপোনাৰ নতুনকৈ আৰু তাত একেই চৰিয়াছিছৰ নিচিনা কিছুমান পেটচেছ বা নতুন লিজনছ কিছুমান ডেভেলপ হোৱা দেখিব পোৱা যায়। এইটো এটা চাইণ্টিফিক ফেন'মেনন হয়, এইটো কোবনাৰ্ছ ফেন'মেনন বা কোবনাৰাইজেশ্যন বুলি কোৱা হয়। তো বি কেয়াৰফুল, আপোনালোকৰ যদি অলৰেডি চৰিয়াছিছ বেমাৰ হৈছে আৰু আপোনালোকে যদি ট্ৰমা বা এনি কাইণ্ড অফ ফ্ৰিকশ্যন বা এনি কাইণ্ড অফ দুখ পোৱাৰ পৰা যদি নিজকে সাৱধান কৰি ৰাখিব নোৱাৰে, তেতিয়াহ'লে সেই এৰিয়াত আপোনালোকৰ আকৌ নতুনকৈ পেটচেছ কিছুমান ডেভেলপ হ'ব পাৰে। তো সেইটো কাৰণে আপোনালোকে সাৱধানে থাকিব, যাতে যিমান পাৰে ছালখিনি, স্কিনখিনি প্ৰটেক্ট কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিব, আৰু ক'তো যাতে ক্ৰনিক ফ্ৰিকশ্যন হৈ নাথাকে সেইটো
মন কৰিব বহুতে ৰিলিজিয়াছ হেৰিৰ কাৰণে প্ৰাৰ্থনা কৰোঁতে প্ৰেয়াৰ কৰোঁতে ভৰিৰ ওপৰত এংকুলৰ ওপৰত ভেজা দি কেনে বহে বা অফিচত কাম কৰিলে কিলাকুটিৰ ওপৰত তেওঁলোকে প্ৰেছাৰ দি কেনে তেওঁলোকে তেনেকে অভ্যাস এটা থকা দেখিব পোৱা যায় চ' সেইবোৰো ইয়াৰ ভিতৰতেই পৰে তো বি কেয়াৰফুল কোনো পাৰ্টতে যাতে ক্ৰনিক বা কনষ্টেণ্ট ফ্ৰিকশ্যন তেনেকুৱা নহয় যিটোৱে ইনএডভাৰ্টেণ্টলি চৰিয়াচিছৰ নতুন পেটচেছটো আমন্ত্ৰণ কৰি আনিব পাৰে নতুন লিজনছটো আমন্ত্ৰণ কৰি আনিব পাৰে নেক্সটটো হ'ল অতিমাত্ৰা ঠাণ্ডাও বেয়া অতিমাত্ৰা গৰমো বেয়া তো যিমান পাৰে মডাৰেট টেম্পাৰেচাৰত থাকিব চেষ্টা কৰিব আৰু চৰিয়াচিছটো এনেই যিহেতু ড্ৰাই বেমাৰ তো অলপমান উইণ্টাৰ ছিজনত এগ্ৰাভেশ্যন হয় তো আপোনালোকে টেম্পাৰেচাৰটো সদায় অলপ মডাৰেট কৰি ৰাখিব চেষ্টা কৰিব ঘৰত যদি হিউমিডিফায়াৰ বা AC তেনেকে ইউজ কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে মানে মডাৰেট টেম্পাৰেচাৰ ইজ গুড নট এক্সট্ৰিমছ অফ এনিথিং মানে ঠাণ্ডা অত্যাধিকো বেয়া গৰম অত্যাধিকো বেয়া নেক্সটটো আপোনালোকে গা ধুলে সাধাৰণতে কিছুমানে বহুত অলপ বেছিকে গৰম পানী ইউজ কৰে বা বেছি সময়লৈকে গা ধুই থাকে সেইটো বেয়া গৰম পানীটো ইউজ কৰাটো বেয়া গৰম পানী লগালে বেছিকে আপোনালোকৰ ড্ৰাইনেছটো বাঢ়ি যাব পাৰে তো সেইটো কাৰণে লিউকম ৱাটাৰ ইউজ কৰিব পাৰে বা নৰ্মেল ৱাটাৰ ইউজ কৰিব পাৰে আৰু গা ধুলেও মানে অতিমাত্ৰা সময় মানে পানীৰ সংস্পৰ্শত নাথাকিব অতি কম সময়ৰ ভিতৰতে গাটো ধোৱাটো সম্পূৰ্ণ কৰিব আৰু চৰিয়াচিছ হ'লে নৰ্মেলি কি চাবোন বা কি তেনেকুৱা শাৱাৰ জেল ইউজ কৰিব লাগে সেইটো এটা ইম্পৰ্টেণ্ট হয় সাধাৰণতে যিবিলাকত আপোনাৰ একদম মানে কেমিকেল ফ্ৰী মাইল্ড জেণ্টেল প্ৰডাক্টছ হয় যিটোত ছালফেট বা পেৰাবেন এনেকুৱা নাথাকে তেনেকুৱা টাইপৰ কছমেটিক্স বা তেনেকুৱা টাইপৰ মানে প্ৰসাধন বা তেনেকুৱা টাইপৰ স্কিনৰ যতন লোৱা সামগ্ৰী ইউজ কৰিলে ভাল আৰু যিটোত মানে অলপ অইল থাকে অলপমান নেচাৰেল অইলছ থাকে তেনেকুৱা টাইপৰ চাবোন বা শাৱাৰ জেল এইবিলাক ইউজ কৰাটো ভাল তেনেকুৱা আৰু চৰিয়াচিছ হ'লে যে বডিত চাবোন ইউজ কৰিব নোৱাৰে বা তেনেকুৱা একো শাৱাৰ জেল ইউজ কৰিব নোৱাৰে তেনেকুৱা একো নাই কিন্তু অলপ তেলেতীয়া হ'লে ভাল তাত যাতে অলপ নেচাৰেল মিনাৰেল অইলছ থাকে সেইখিনি হ'লে ভাল থাকে তেতিয়া স্কিনৰ মানে অইলটো মেইনটেইন হৈ থাকে বা স্কিনৰ অইলটোক মানে সি এক্সটাৰ্নেলি যোগান ধৰিব পাৰে নেক্সটটো হ'ল আপোনাৰ ডায়েটটো ইম্পৰ্টেণ্ট চৰিয়াচিছ হ'লে নৰ্মেলি কিছুমান খাদ্য বস্তু এভইড কৰিলে ভাল যেনেকে ৰেড মিটটো পাৰিলে এভইড কৰিব আপোনালোকে কিছুমানৰ চৰিয়াটিক পেচেণ্টৰ দেখা গৈছে তেওঁলোকৰ নন ভেজ কনজামশ্যন স্পেচিয়েলি ৰেড মিট আৰু তেওঁলোকৰ নন ভেজৰ লগতে তেওঁলোকৰ গ্লুটেন আটা ময়দা এনেকুৱা টাইপৰ বস্তু ঠিক আছে আৰু নাইট শ্বেড ভেজিটেবলৰ ভিতৰত আপোনাৰ বিলাহী থাকে কেপচিকাম থাকে কিছু ক্ষেত্ৰত আপোনাৰ পেপাৰ্ছ থাকে বেল পেপাৰ্ছ ঠিক আছে মানে ৰেড চিলি পেপাৰ তেনেকুৱা টাইপৰ বস্তুবিলাক চাইট্ৰাছ ফ্ৰুটছবিলাক টেঙাজাতীয় বস্তুবিলাক লগতে অলপমান বেঙেনা এগ প্লান্ট বুলি যিটো কয় বা ব্ৰিঞ্জল বুলি যিটো কয় তেনেকুৱা টাইপৰ খাদ্য বস্তুবিলাক দেখা গৈছে কিছুমানৰ ক্ষেত্ৰত মানে লিজনছবিলাক ফ্লেয়াৰ আপ কৰে বেমাৰটো বঢ়াই দিয়ে তো আপোনালোকে নাইট শ্বেড ভেজিটেবলছটোৰ লগতো অলপমান চাই ল'ব পাৰে যে কিবা যদি তেনেকুৱা এগ্ৰাভেশ্যন হয় নেকি অলপমান তেনেকে সাৱধানে সেৱন কৰিলে ভাল তাৰ লগতে স্মকিং এলকহল কনজাম্পশ্যন এইবিলাক বেয়া কিছুমানৰ ক্ষেত্ৰত ডেইৰী আইটেমছবিলাকেও অলপমান এগ্ৰভেট কৰে বেমাৰটো ডেইৰী আইটেমছৰ ভিতৰত যেনেকে গাখীৰ আৰু গাখীৰৰ পৰা বনোৱা বস্তু ক্ৰীম বাটাৰ চীজ এনেকুৱা টাইপৰ বস্তুবিলাক ঠিক আছে আৰু এনেই দৈ আৰু যিটো আমি বাটাৰ মিল্ক বুলি কওঁ সেইখিনি খাব পাৰি আৰু লগতে আপোনাৰ কেফেইন জাতীয় বস্তুবিলাকো অলপমান কমাই দিব পাৰে খুব বেছি ৰিফাইণ্ড চুগাৰবিলাক কমাই দিব পাৰে ৰিফাইণ্ড ফ্লাৱাৰ যিটো ময়দা সেই বস্তুটো আপোনালোকে কমাই দিব পাৰে ডায়েটত তেনেকুৱা টাইপৰ আৰু ভেজিটেবলছবিলাক বেছিকৈ খাব ফ্ৰুটছবিলাক বেছিকৈ খাব বতৰৰ ফল মূল বা বতৰৰ ভেজিটেবলছ তেনেকুৱা তো এনেকুৱা একো নাই যে কিবা এক্সপেঞ্চিভ ফল মূল খালে আপোনালোকৰ বেমাৰটো সোনকালে ভাল হ'ব সেইটো এটা মানে সেইটোৰ কোনো ছাবষ্টেঞ্চ নাথাকে মানে গ' ফৰ লোকেল বুলি এটা হেৰি আছে তো আপোনালোকৰ লোকেল
উৎপাদিত সামগ্ৰীবিলাক মনত ৰাখিব, সেইবিলাক আপোনালোকৰ নিজৰ মাটিৰ বস্তু হয়। তো সেই বস্তুবোৰে ডেফিনেটলি আপোনালোকৰ নিজৰ লোকেল চিনাকি বস্তু হয়। তো সেই বস্তুবোৰ আপোনালোকক ইমান হাৰ্ম নকৰে আৰু ৰেডাৰ আপোনালোকৰ নিউট্ৰিশ্যনটোহে যোগাব পাৰে। তো সেই হিচাপত আপোনালোকে ট্ৰাই কৰিব লোকেল ফ্ৰেছ ছিজনেল ফল মূল বা ভেজিটেবল এইবিলাক যাতে ডায়েটত বেছিকৈ লয়। তাৰ লগতে আপোনালোকে পানী বেছিকৈ খাব পাৰে। লগতে আপোনালোকে স্মকিং ড্ৰিংকিঙৰ কথাটো মই ক'লোৱে, সেইবোৰ বস্তু বেয়া হয়। তো সেই বস্তুবোৰৰ পৰা আপোনালোকে দূৰত থাকিব পাৰে। কটনৰ কাপোৰ পিন্ধি থাকিব পাৰে, কটন কপাহী কাপোৰ পিন্ধি থাকিব পাৰে, ফুল স্লিভ কাপোৰ পিন্ধি থাকিব পাৰে। যদি ঠাণ্ডাৰ দিন হয় ট্ৰাই কৰিব যাতে শৰীৰটোৰ মানে এফেক্টেড এৰিয়াবিলাক কাপোৰেদি ঢাকি থাকে। এনেকুৱা টাইপৰ কটনৰ কাপোৰেদি ঢাকি ৰাখিলে মানে আপোনাৰ ফ্ৰিকশ্যনৰ পৰাও আপোনাৰ স্কিনটো মানে প্ৰটেক্ট হৈ থাকে। চ' তেনেকুৱা টাইপৰ বস্তু হয়। আৰু মূৰত আপোনালোকে মই অলৰেডি কৈছোঁ তেল লগাব পাৰে সপ্তাহত ডেইলি নলগালেও এটলিষ্ট এভৰি অল্টাৰনেট ডেজ কৰি কিনে লগাব পাৰে। ধৰক মানডে লগালে, ৱেডনেছডে লগালে, ফ্ৰাইডে, ছানডে এনেকৈ লগাই থাকিব আৰু নেক্সট দিনাখন ধুনীয়াকৈ ৰাতি অইলটো লগাই কেনে আপোনালোকে নেক্সট দিনাখন শ্বেম্পু কৰি দিব পাৰে। শ্বেম্পুত বেচিকেলি আপোনালোকে এণ্টি ডেণ্ড্ৰফ শ্বেম্পু ইউজ কৰিব পাৰে আৰু যিটো শ্বেম্পুত মানে কোল টাৰ থাকে সেই তেনেকুৱা টাইপৰ শ্বেম্পু ব্যৱহাৰ কৰিব পাৰে। তাৰ লগতে আৰু হাই অল্টিটিউডৰ এৰিয়াবিলাক য'ত মানে আপোনাৰ টেম্পাৰেচাৰটো ড্ৰপ হৈ যায়, ঠাণ্ডা এৰিয়া, তো সেনেকুৱা এৰিয়াবিলাকত যোৱাৰ পৰা আপোনালোকে অলপমান নিজকে বচাই ৰাখিব পাৰে। তাত মানে চৰাইচিছৰ অলপ ফ্লেয়াৰ আপ হয়। তাত মানে ঠাণ্ডাৰ সেইটো কাৰণে স্কিনটো বেছি ড্ৰাই হৈ যায় আৰু ইভেঞ্চুৱেলি চৰাইচিছ বেমাৰটো অলপমান এগ্ৰাভেট কৰিব পাৰে তেনেকুৱা। নেক্সটটো আপোনাৰ মাইণ্ডৰ লগতো ৰিলেটেড। যদি আপোনালোকৰ টেনশ্যন, ষ্ট্ৰেছ এনেকুৱা টাইপৰ থাকে, টেনশ্যন ষ্ট্ৰেছটো আমাৰ চবৰে থাকেই। সেইটো মই যদি আপোনালোকক কওঁ যে আপোনালোকে টেনশ্যন ষ্ট্ৰেছ নল'ব, সেইটো মানে এটা ইম্প্ৰেক্টিকেল আৰু ইম্প্ৰেক্টিকেল কথা। তো টেনশ্যন ষ্ট্ৰেছ নল'ব বুলি ক'লেইতো নাহিব তেনেকুৱাতো কথা নহয়। টেনশ্যন আৰু ষ্ট্ৰেছটো মানুহৰ লাইফত থাকেই, কিন্তু আমি চেষ্টা কৰিব লাগে যাতে সেই টেনশ্যন আৰু ষ্ট্ৰেছটোৱে আমাক যাতে মানসিকভাৱে ব্যতিব্যস্ত কৰিব নোৱাৰে বা আমাক যাতে চাইক'লজিকেলি সি অভাৰ পাৱাৰ কৰিব নোৱাৰে। কাৰণ দেখা গৈছে চৰিয়াচিছ যিহেতু এটা অট'ইমিউন ডিজিজ, বেছিভাগ অট'ইমিউন ডিজিজৰে ষ্ট্ৰেছটো এটা মানে প্ৰেচিপিটেটিং ফেক্টৰ, ষ্ট্ৰেছটো এটা মানে প্ৰভোকিং ফেক্টৰ, ষ্ট্ৰেছটো এটা কণ্ট্ৰিবিউটিং ফেক্টৰ। তো মানসিকভাৱে যদি হেঁচা, চাপ, উদ্বিগ্নতা এনেকুৱা টাইপৰ হেৰিটো আপোনালোকে কণ্ট্ৰল নকৰে বা কণ্ট্ৰল কৰিব চেষ্টা নকৰে, তেতিয়াহ'লে আপোনালোকৰ বেমাৰটো ফ্লেয়াৰ আপ হোৱাৰো চান্সেছ থাকে। আৰু চৰিয়াচিছটো দেখা গৈছে আমি হোমিঅ'পেথিক প্ৰেছক্ৰিপশ্যনবিলাক যেতিয়াই পেচেণ্টক আমি প্ৰভাইড কৰোঁ, তেতিয়াহ'লে পেচেণ্টৰ হিষ্ট্ৰীটো আমি সদায় লওঁ। পেচেণ্টৰ হিষ্ট্ৰীত সদায় এইলমেণ্টছ ফ্ৰম বুলি এটা মানে ৰুব্ৰিক বা এটা পেৰা থাকে বা এটা কলুম থাকে, যিটো মানে খুব ইম্পৰ্টেঞ্চ থাকে। তো বহুত পেচেণ্টৰ দেখা গৈছে যে তেওঁলোকৰ মানে ফেমিলিত কোনোবা ঢুকাই গৈছে, আফটাৰ গ্ৰীফ, আফটাৰ লছ অফ লাভড ওৱানছ, বা তেওঁলোকৰ ইম'চনেল কিছুমান টাৰ্মইলছ, ইম'চনেল কিছুমান তেওঁলোকৰ টুমুলটুৱাছ মানে জাৰ্ণি কিছুমান, ৰিলেশ্যনশ্বিপৰ কিছুমান মানে তেওঁলোকৰ ডিছহাৰমনি, এনেকুৱা টাইপৰ কিছুমান ফেক্টৰ থাকে। ব্ৰেকআপ হৈছে, তেওঁলোকৰ হাজবেণ্ড ঢুকাইছে, ৱাইফ ঢুকাইছে, ল'ৰা ছোৱালীৰ লগত তেওঁলোকৰ বিচ্ছেদ হৈছে, চ' তেওঁলোকৰ প্ৰপাৰ্টি লছ হৈছে, তেওঁলোকৰ ৱেল্থ লছ হৈছে, তেওঁলোকৰ বিজনেছ ছাইডত তেওঁলোকৰ বছে তেওঁলোকক মানে যথেষ্ট প্ৰেছাৰ দি আছে, কামৰ প্ৰেছাৰ হৈ আছে, কিন্তু তেওঁলোকে মানে সেই বস্তুটো এক্সপ্ৰেছ কৰিব পৰা নাই। তো তেওঁলোকক বিট্ৰে কৰিছে, তেওঁলোকৰ ভাৱনাত কোনোবাই আঘাত দিছে। তো দেখা গৈছে এনেকুৱা টাইপৰ মানে ইনচিডেণ্টৰ পিছত অট'ইমিউন ডিজিজৰ ভিতৰত মানে চৰিয়াচিছ, ভিটিলিগো এনেকুৱা টাইপৰ বেমাৰবিলাক ডেভেলপ হোৱা বহুতেই দেখা যায়। তো আমি এইলমেণ্টছ ফ্ৰম গ্ৰীফ, এইলমেণ্টছ ফ্ৰম disappointment in love, ailments from demise of loved ones, ailments from fright, তো এনেকুৱা টাইপৰ ৰুব্ৰিকবিলাক আমি সদায় মানে লওঁ
গুৰুত্ব দিওঁ যাতে পেচেণ্টৰ লাইফত এই বেমাৰটো যে হ'ল তাৰ কিবা আছে নেকি, তাৰ আগতে কিবা এনেকুৱা ইনচিডেণ্ট হৈ গৈছে নেকি যিটোৱে তেওঁৰ মানে বেমাৰটো ডেভেলপ হোৱাত বডিত মানে এটা সুইটেবল মানে এনভাইৰনমেণ্ট এটা গঢ়ি দিছে, যিটোৰ ফলশ্ৰুতি স্বৰূপে বেমাৰটো মানে ভালকে বডিত খুপনি পুতিব বা এষ্টাব্লিছ হ'ব পাৰিলে। তো সেনেকুৱা টাইপৰ বস্তুবিলাক আমি ডেফিনেটলি চাওঁ প্ৰেছক্ৰিপশ্যনত। তো সেইটো কাৰণে ষ্ট্ৰেছটো মানে এটা ফেক্টৰ। তো আপোনালোকে সদায় চেষ্টা কৰিব যিমান পাৰে ষ্ট্ৰেছটোক আপোনালোকে মূৰৰ ওপৰত উঠিব নিদিব, তাক মানে অভাৰ পাৱাৰ কৰিব নিদিব। তাৰ কিছুমান বেলেগ বেলেগ টেকনিক্স থাকে, মনটো ডাইভাৰ্ট কৰা, অন্যান্য আপোনালোকৰ হবি বা অন্যান্য চখৰ বিষয়বিলাকত মনটো মনোনিৱেশ কৰা, ঠিক আছে। লগতে ভাল ভাল অট'বায়'গ্ৰাফি কিতাপ পঢ়া, ভাল ভাল অনুপ্ৰেৰণাসূচক কিছুমান গ্ৰন্থ, নভেল এইবিলাকৰ প্ৰতি নিজৰ মনটো মানে ধাৱমান কৰা, ঠিক আছে। তাৰ লগতে ভাল কোম্পানীৰ লগত থকা, যিটোৰ পৰা আপোনালোকে এটলিষ্ট বেলেগ নহ'লেও এটা ধনাত্মক এনভাইৰনমেণ্ট এটা পায়। লগতে আপোনালোকে ভাল কথা বতৰা কোৱা, নিগেটিভ এনভাইৰনমেণ্টৰ পৰা দূৰত থকা, গাৰ্ডেনিং কৰা, কিছুমানৰ চখ থাকে, কিছুমানৰ ষ্টিচিং কৰা চখ থাকে, কিছুমানৰ অন্যান্য মেকআপ চেকআপ এনেকুৱা চখ থাকে। তো বেলেগ বেলেগ টাইপৰ মানুহৰ বেলেগ বেলেগ চখ থাকে। তো আপোনালোকে মনটো সেনেকে মনোনিৱেশ কৰিলে আপোনালোকৰ ষ্ট্ৰেছবিলাক লাহে লাহে তেনেকে কমি যাব। আৰু লগতে আপোনালোকে অলপমান মেডিটেশ্যন, ধ্যান বা আজিকালি য়োগটোতো চাৰিওফালে থাকে, তো অকণমান যোগাসন এনেকুৱা টাইপৰ বস্তুবিলাক কৰিলে আপোনালোকৰ টেনশ্যনটো মানে বা ষ্ট্ৰেছটো মানে নিয়ন্ত্ৰণত থাকিব তেনেকুৱা। লগতে অকণমান শাৰীৰিক পৰিশ্ৰমো কৰিব পাৰে, 30 মিনিটছ বা 45 মিনিটছ কৰি কিনে আপোনালোকে অলপমান বেগাইকে খোজ কঢ়া, তেনেকুৱা টাইপৰ বস্তুবোৰে আপোনালোকক লং টাৰ্মত হেল্প কৰিব। তো আশা ৰাখিছোঁ এই বস্তুখিনি আপোনালোকক হেল্প কৰিব। ইয়াৰ লগতে আৰু এটা বস্তু থাকে, চ'ৰাইচিছত মানে ইচিং কৰি থাকিব নালাগে। ইচিং হয় বেমাৰটোক, মানে খজুৱাই, কিন্তু যিমান পাৰে ৰেজিষ্ট কৰাটো ভাল। নখখিনি মানে যিমান পাৰে ট্ৰিম কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিব। আৰু যধে মধে ছালত বা স্কিনত মানে এক্সপেৰিমেণ্ট কৰিব নালাগে যে এইটো লগালোঁ। আপোনালোকে, মই এইখিনি কথা কোৱাৰ আগতে মই আপোনালোকক ক'ব লাগিছিল যে আপোনালোকে ফাৰ্ষ্ট এণ্ড ফৰেমষ্ট টিপছটোৱে হৈছে ডিজিজটো মেনেজ কৰাত আপোনালোকে অভিজ্ঞ ডক্তৰ এজনৰ ওচৰত যাই কেনে বেমাৰটো সংক্ৰান্তত কনচাল্টেশ্যন লোৱা, ডায়েগন'চিছটো নিৰূপণ কৰা, আৰু তাৰপিছত এটা ভাল কাষ্টমাইজড বা টেইলৰ ট্ৰিটমেণ্ট প্লেন এটা আপোনালোকে গ্ৰহণ কৰাটো, এইখিনি ফাৰ্ষ্ট এণ্ড ফৰেমষ্ট। এইখিনি মই অকণমান সৰু সুৰা কেইটামান এনেই টিপছ টাইপৰ ক'লোঁ আপোনালোকক। তো আপোনালোকে আশা ৰাখিছোঁ অকণমান এইখিনি বুজি পাব। নাজানো কোৱাত কিমানখিনি মানে স্পষ্ট হৈছে, আপোনালোকে বুজি পাব নে নাপাব, আই ডোণ্ট ন', বাট তথাপি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। অলপ হ'লেও হয়তো কিছু হ'লেও আপোনালোকে বুজি পাব আৰু অলপ উপকৃত হ'ব। আৰু কিবা তেনেকুৱা আপোনালোকৰ মনত যদি কনফিউজন আছিলে, কিবা ডাউটছ আছিলে, অলপ হ'লেও ক্লিয়াৰ হ'ব। তাৰপিছতো যদি আপোনালোকৰ কিবা তেনেকুৱা কনফিউজন, ডাউটছ এনেকুৱা থাকে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ তেনেকৈ সুধিব পাৰে। মই আপোনালোকৰ কমেণ্টছটো পঢ়ি কেনে সেই বিষয়টোৰ ওপৰত তেনেকৈ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম। তো থেংক ইউ ছ' মাছ, ষ্টে হেল্ডি।